হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগ সকলোক স্বাগতম জনাইছোঁ নিশ্চয় আপোনালোকৰ খবৰ ভাল তো ফাইনেলি আজি হৈছে 9 তাৰিখ টাইম এতিয়া বাজে 6টা আৰু এতিয়া মই যাম মন্দিৰ 7 বজাত মই মন্দিৰ উপস্থিত হ'ম তাৰ পৰা মন্দিৰৰ পৰা ওলাই দিম আৰু এইফালে চাওক ৰেডি এইফালে নজমুল আহিছে নজমুল কি ক'ব বিচাৰা দৰ্শকক ভালকৈ যোৱা সুন্দৰ সুন্দৰ জায়গাবোৰ আমাক দেখুৱা এইটোৱে কামনা আৰু ভালকৈ ঘূৰি আহা ওকে তো চাওক এইটো ছেটআপ কালি এটা মই ইনষ্টাগ্ৰামত ৰিল পঠাইছিলোঁ তো চাওক এইটো হৈছে ছেটআপ আৰু পুৱাই পুৱাই প্ৰাকৃতিক দৃশ্য আপোনালোকে চাওক তো এতিয়া ওলাই দিওঁ এতিয়া মন্দিৰ যাওঁ তাৰপিছত এতিয়া আছোঁ মই মন্দিৰত আৰু এইফালে লগ পাই গ'লোঁ তো এতিয়া মই ওলাই দিম তো চাই থাকক ওলাই দিম মন্দিৰ বজাৰত আছোঁ 7টা বাজি গৈছে তো চাই থাকক মই এতিয়া মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু এইফালে আছে চাকিব এটা হাই কৰি দিয়া এইফালে ৰাচিদুল আছে তো মোক কাউকাই দিলে দুজনে তো এতিয়া মই ওলাই দিম আৰু এইফালে সৰু ভাইটি আছে হাই তো এতিয়া ওলাই দিম তো এতিয়া মই বৰপেটা আহি পালোঁ চাওক এই হৈছে বৰপেটা পিছত থৈ আহিলোঁ তো এতিয়া আহিলোঁ ইয়াতো অলপ ৰখিছোঁ যিহেতু পূৰা গৰম লাগিছে আৰু ইয়াতো অলপ ৰখিছোঁ তো আগতে কৈ দিছোঁ মোৰ এই টাউন ৰাইডত আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব এইখন ভিডিঅ'ৰ সৈতে মই অসম চৰকাৰ আৰু আমাৰ মামাক এটা অনুৰোধ জনাইছোঁ যে আমাৰ অসম প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দাদাক ন্যায় দিব লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ ন্যায় লাগে যেনেকৈ হওক আমাক জুবিন গাৰ্গ ন্যায়টো লাগে তো মই গৈ আছোঁ টাউন এই টাউন চাইজ আপোনালোকে ছাপোৰ্ট কৰিব এইটোৱে আপোনালোকৰ ওপৰত আশা থাকিল জয় অসম জয় জুবিন দা গাইজ গৰম ধৰিছে সেইকাৰণে অলপ ইয়াতে ৰখি দিলোঁ তো এতিয়া ভাল আছে তো এতিয়া পানী খাম তো চাওক পুৱাই এতিয়া 8:30 বাজি গৈছে আৰু ইয়াতে ৰখি আমি পানী খাই আছোঁ তো চাওক তো আকৌ কৈছোঁ আপোনালোকে ছাপোৰ্ট কৰিব এই টাউন ৰাইডত লৈ পানী খাই জিৰণি লৈ তাৰপিছত আকৌ ওলাই দি আছোঁ তো চাই থাকক গাইছ ইয়াত দাদা কেইটামানক লগ পাই গ'লোঁ দাদা চবৰে খবৰ কেনেকুৱা তো ষ্টিন দিলে আৰু খাব তো কি ক'ব বিচাৰে অসমবাসী ৰাইজক আপোনালোকে আপুনি আগুৱাই যাওক আমাৰ সেইটো কামনা দাদা আপুনি কি ক'ব বিচাৰে একদম কণ্টিনিউ কৰি থাক দাদা আপুনি কি ক'ব বিচাৰে ভালে ভালে আহা গৈ থাকোঁতে দাদাহঁতে ৰখাই দিলে তো ষ্টিন খাব দিলে তো থেংক ইউ ছ' মাছ জিলাৰ পৰা চাইকেল চলাই আহি দেখা পালোঁ যে জালুকবাৰী 71 কিলোমিটাৰ ইয়াৰ পৰা মই চেঙা এণ্ট্ৰি মাৰিছোঁ চেঙাৰ ভিতৰত আছোঁ আৰু এতিয়া চাওক দাদাই ৰখাই কিনে এটা ষ্টেণ্ড লৈ আহি আছে মোৰ কাৰণে তো দাদা থেংক ইউ ছ' মাছ দিয়ক থেংক ইউ দিয়ক ট্ৰফিখন পৰি গ'ল চাওক পৰি গ'ল বতাহত পৰি গৈছে টুপি কেপ পৰি গৈছে চাওক তো এতিয়া আছোঁ গোলাশালত বৰপেটা जाएगा টাৱাং যাওঁগা টাৱাং যাওঁগা ओके তো গাইজ মানে এনেকৈ সুধিলে ভাল লাগে আৰু যেতিয়া মানুহে যায় তেতিয়া সোধে ক'ৰ পৰা আহিছা ক'লৈ যাবা তো বহুত ভাল লাগে বহুত চাব পাইছোঁ ৰাইজৰ বহুতে ৰখাই কিনে ঠাণ্ডা খুৱাইছে ৰস লৈয়ে আনিছোঁ চাওক এই লাখ পলিথিনত আছে তো এতিয়া গোলাঘাট এণ্ট্ৰি গৈ আছোঁ চাওক তো এতিয়া অলপ ৰাস্তাৰ ভিউখন আপোনালোকে এনজয় কৰক এইফালে দোষ কেইটামানক লগ পাই গ'লোঁ তো তোমালোকৰ খবৰ কেনেকুৱা তো বঢ়িয়া পাই লগ পাই ভাল লাগিল দেই ধুনীয়া হেণ্ডশেক আজিৰ ৱেডাৰটো ইমানেই ভাল যে চাইকেল চলাই ভাল লাগি আছে কিয়নো ইমান যে গৰম দিছে কিমান ৰ'দ উঠিছে ইমান দিন তো আপোনালোকে জানেই তো আজি সিমান ৰ'দো নাই তো আজি ৱেডাৰটো ভাল বতাহ বুলি আছে চাওক
আজি ভাল লাগিছে চাইকেল চলাই কিনে এনেকুৱা থাকিলেতো কোনো কথাই নাই কষ্টই নহয় আৰু যদি হৈ যায় ৰ'দ উঠি যায় একেবাৰে খতম হৈ যাম ইমান কষ্ট হ'ব চাইকেল চলাওঁতে তো চাই থাকক ভিডিঅ'টো চাইকেল চলাই ভোক লাগি গৈছে এতিয়া মুকলমোৱা আহি পাইছোঁ আৰু মুকলমোৱা ভাত খাই আছোঁ তো চাই থাকক মুকলমোৱা ভাত খাইছিলোঁ আৰু জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া ৰখিছোঁ অলপ জিৰণি ল'ম এতিয়া অৰুণাচল খাই আছোঁ তাৰ পৰা ফ্ৰেণ্ডে দুটা কিনি দিলে মানে লগ কৰিছিল 8 কিলোমিটাৰ আহিলোঁ জিৰণি লোৱা নাছিলোঁ 7 কিলোমিটাৰ আহিলোঁ আৰু জিৰণি লৈ আছোঁ তো ইয়াৰ পৰা আৰু এতিয়া ওলাই দিম চাওক আজিৰ বতৰটো খুবেই ভাল তো এতিয়া ইয়াত জিৰণি ল'ম তাৰপিছত ওলাই দিম আৰু জুবিন ব্লগছ ভায়াও আজি মোৰ লগত লগ কৰিব যিহেতু মই বৰপেটাৰ পৰা প্ৰথম চাইকেলিষ্ট হ'ম যে মই চাইকেল চলাই টাৱাং গৈ আছোঁ বা যাম এইটো বহুত মোৰ বাবে গৌৰৱৰ কথা যে মই চাইকেল চলাই বৰপেটাৰ পৰা আজিলৈকে কোনে যাই পোৱা নাই মই অকল আৰু মই ফাৰ্ষ্ট হ'ম যি চাইকেল লৈ মই অৰুণাচল টাৱাঙত যাম তো আৰু চাই থাকোঁ ভিডিঅ'টো অলপ জিৰণি লৈ তাৰপিছত জাৰ্ণিটো ষ্টাৰ্ট কৰি আছোঁ আহি হাজো পালোহি আৰু ইয়াৰ পৰা জালুকবাৰী দেখাইছে 27 কিলোমিটাৰ আজি জুবিন দাদাৰ ঘৰত যাম আহি মই এতিয়া হাজো আহি পাইছোঁ আপোনালোকক দেখুৱাই দি আছোঁ এই হৈছে হাজো পুৱামক্কাৰ ৰাস্তা ইয়াদি যাব লাগে মই হাজো এৰি থৈ বংশৰ তিনিআলি যি কয় মানে শুৱালকুছি এই শুৱালকুছিৰ পিনে সোমাই গৈ আছোঁ আৰু মোৰ সন্মুখত আছে এজন মোৰ স্পেচিয়েল মানুহ তো তেওঁৰ ঘৰত যাম তো ভিডিঅ'টো চাই থাকক মোৰ স্পেচিয়েল মানুহ কোন আপোনালোকক মই দেখাম তো চাই থাকক গাইছ ৰুমত আহি গ'লোঁ তো এতিয়া গা ধুম অৱস্থা বেয়া একেবাৰে গা ধুই তাৰপিছত লগ পাইছোঁ আৰু মোৰ স্পেচিয়েল পাৰ্চনক দেখাই আছোঁ তো চাই থাকক গাইছ আপোনালোকক ক'লোঁ যে স্পেচিয়েল মানুহৰ ঘৰত আহিছোঁ তো এয়ে হৈছে স্পেচিয়েল মানুহ দাদা খবৰ কেনেকুৱা ৱেলকাম খবৰ ভালে আছোঁ আৰু মানে বহুত বেছি এটা মানে ডাঙৰ খবৰ ক'ব গ'লে বৰপেটাৰ পৰা জাকিৰ ভাই মানে চাইকেল লৈ প্ৰথমবাৰৰ কাৰণে অৰুণাচল টাৱাঙলৈকে গৈ আছে চেলা পাছ আৰু তাতে জানে আপোনালোকে কিমান বেছি ঠাণ্ডা হয় এতিয়া বাৰু মই গেঞ্জি পিন্ধি আছোঁ কিন্তু তাতে বহুত বেছি ঠাণ্ডা সেই জেগাত চাইকেল চলাই পিনে বেগ লৈ টেণ্ট লৈ ৰাইড কৰি আছে চাইকেলেদি আমাৰ বাইকেদি যাবৰ কাৰণে ভাবিব লগা হয় মানুহে বাইকেদি প্লেন বনায়ো কেঞ্চেল হয় কিমান বেছি ৰিক্সি হয় তো চাইকেল লৈ তাকো অকলে ইমান ৰিক্স লৈ তো বহুত বেছি ভাল লাগিছে আৰু ছাপোৰ্ট কৰক সকলোৱে যাতে এই যাত্ৰাটো শুভ হওক ধুনীয়াকৈ ঘূৰি আহিব পাৰে আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে খুব ধুনীয়াকৈ যাত্ৰাটোৰ উপভোগ কৰাব পাৰে তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক যাতে খুব ধুনীয়া ভিডিঅ' পায় মোৰ অডিয়েঞ্চ আৰু অসমবাসী ৰাইজক কি ক'ব বিচাৰে মই এটাই কথা ক'ব বিচাৰোঁ কাৰণ এনেকুৱা অসমত মানে খুব কম আজিকালি মানুহে বহুত ফেচিলিটি বিচাৰে যে কোনোবাই বাইক লৈ যাব কোনোবাই কাৰ লৈ যাব পাৰিলে ডাঙৰ কিবা লাক্সাৰিয়াছ গাড়ী লৈ যায় কিন্তু চাইকেল লৈ এনেকুৱা ল'ৰা খুব কম ওলাই আহে যিটো নেকি আমিও বৰ্তমান সাহস কৰিব নোৱাৰোঁ তো বহুত বেছি ভাল লাগিছে এনেকৈ তুমি আজি ওলাই আহিছা তোমাক দেখি আৰু 2-4টা ওলাই আহিব বা ময়ো আজি কিবা এটা ইনস্পায়াৰ মানে জোচ এটা পাইছোঁ যে যাম কেতিয়াবা হয়তো টাৱাং নোৱাৰোঁ আগতেও মই চাইকেল চলাই বহুত ভিডিঅ' বনাইছিলোঁ এতিয়াও চেষ্টা কৰিম আৰু যে তোমাক দেখি কিবা এটা জোচ সেইটোৱে বিচাৰোঁ তো গাইছ আপোনালোকে চালে আৰু আজি বহুত ভাগৰ লাগিছে এতিয়া আৰু ভিডিঅ' নবনাওঁ ডাং ৰাইডৰ চেজবোৰ আপোনালোকে ভালকৈ চাব সকলোৱে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ ইউটিউব চেনেল নতুন হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব তো আজিলৈ বাই বাই টাটা বাই বাই